নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই বিশেষ এটা টপিকৰ ওপৰত কিছু আলোচনা কৰিম। আজিৰ যিটো আলোচনা, সেই আলোচনাটোৰ বিষয়বস্তু হ'ল নাৰী শক্তি বুলি এটা আৰ্টিকল মই পঢ়িছিলোঁ। আছাম ট্ৰিবিউনত হয়, 27 মাৰ্চৰ হয়, নাৰী শক্তি ইন ষ্টেট বাজেট 2025-26। গতিকে এইটোৰ ওপৰত বেছ কৰি ওমেন এম্পাৱাৰমেণ্ট আৰু জেণ্ডাৰ বাজেটিঙৰ ওপৰত মই কিছু তথ্য আপোনালোকক আগবঢ়াম আৰু যিমান পাৰোঁ আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই বিষয়টো খুব জৰুৰী হয়। জেণ্ডাৰ বাজেটিঙৰ ওপৰত আমি কুৱেশ্যন পাব পাৰোঁ। UPSCত 2016 চনত মেইনছত কুৱেশ্যন আহি গৈছে, বা উইমেন এম্পাৱাৰমেণ্টৰ ওপৰতো আমি যিকোনো ধৰণৰ কুৱেশ্যন পাব পাৰোঁ বা এছে পাব পাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ যিকোনো কুৱেশ্যন বা এছে আমি যদি লিখিব লগা হয়, তাত আমি কিছুমান পইণ্টছ দিলে আমাৰ কুৱেশ্যনৰ এনচাৰটো ষ্টেণ্ডাৰ্ড হয়। গতিকে তেনেকুৱা ধৰণৰ পইণ্টছখিনি আপোনালোকক মই প্ৰভাইড কৰিবৰ কাৰণে আজি চেষ্টা কৰিম। আৰু মই আপোনালোকক অলৰেডি কৈছোঁ যে এই সপ্তাহটো বুলিয়ে নহয়, আহিব লগা মোৰ ভিডিঅ'সমূহত এনেকুৱা বিষয়বস্তুৰ ওপৰত যিখিনি পইণ্টছ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেই পইণ্টছখিনি মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু মই কৈছোঁ যে আমাৰ এনচাৰবিলাকত সঠিক তথ্য লাগিব, ফ্ল' চাৰ্ট লাগিব, বা যিকোনো ধৰণৰ ষ্টেটিষ্টিক্স দিলে আমাৰ কাৰণে এনচাৰটো বেছি মজবুত হৈ উঠে আৰু নম্বৰ পোৱাৰ ক্ষেত্ৰত সহায় হয়। গতিকে তেনেকুৱা ধৰণৰ পইণ্টছবোৰ মই আপোনালোকক প্ৰভাইড কৰিম। আৰু মই কৈছোঁ যে এডিটৰিয়েলবিলাক আমি খুব পঢ়িব লাগে। ইণ্ডিয়ান এক্সপ্ৰেছ হওক বা দ্য হিন্দু হওক বা আছাম ট্ৰিবিউন হওক, বিশেষকৈ APSCৰ ক্ষেত্ৰত আছাম ট্ৰিবিউনো আমি পঢ়িব পাৰোঁ আৰু পঢ়িছোঁ অলৰেডি। গতিকে ইয়াত যিখিনি আমি এডিটৰিয়েল পাওঁ, মোৰ দৃষ্টিভংগীটো মোৰ এনেকুৱাই থাকে যাতে মই ইয়াত কেনেকুৱা ধৰণৰ পইণ্টছ মই বিচাৰি উলিয়াব পাৰোঁ, সেইটোৱে মোৰ সদায় লক্ষ্য থাকে। আৰু মূলতঃ মই ইয়াত এনেকুৱা ধৰণৰ বস্তু মই আপোনালোকৰ কাৰণে যুগুতাওঁ, বা মই নিজেও আগতে যেতিয়া মেইনছ দিছিলোঁ, মই মেইনছত তেনেকুৱা ধৰণৰ পইণ্টছবোৰ লিখি ৰাখোঁ। যিখিনি ধৰক কিবা এটা ভাল চেণ্টেন্স পালোঁ, চেণ্টেন্সটো মই কিয় এইকাৰণে মই লিখি ৰাখোঁ, মই নিজে লিখা বাক্যটোতকৈ সেই বাক্যটো যদি ষ্টেণ্ডাৰ্ড হয়, তেতিয়া মোৰ কাৰণে ভাল হয়। গতিকে মই তেনেকুৱা ধৰণৰ পইণ্টছবিলাক সদায় লিখি ৰাখোঁ, বা যিকোনো ধৰণৰ যদি মই কোটছ পাওঁ, কোটেশ্যন পাওঁ, তেনেকুৱা ধৰণৰ কোটেশ্যনবিলাকো মই লিখি ৰাখোঁ, যাতে মই কিবা এটা এনচাৰ লিখাৰ ক্ষেত্ৰত যাতে মই সেই কোটেশ্যনটোৱে আৰম্ভ কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ পইণ্টছবিলাকো আপোনালোকক দি যাম। আৰু এছেৰ কথা আমি আলোচনা কৰিম। এছে মই খুব ভাল নম্বৰ পোৱাৰ কাৰণ আছিল এনেকডটেদি মই আৰম্ভ কৰিছিলোঁ। মই 190 মাৰ্কছ পাইছিলোঁ এছেত। 2খন এছে মোৰ খুব ধুনীয়া হৈছিল। গতিকে সেই বিষয়ে আমি আলোচনা কৰিম। আহিব লগা ভিডিঅ'ত মই ইথিক্সৰ বিষয়ে আলোচনা কৰিম। ইথিক্সৰ এনচাৰবোৰ আমি কেনেকৈ লিখিম, কেছ ষ্টাডিজবিলাক কেনেকৈ কৰিম। কেছ ষ্টাডিজৰ ক্ষেত্ৰত মই কওঁ যে মই কিতাপতে হওক বা বিভিন্ন চ'ৰ্চতে হওক, মই সেই কেছ ষ্টাডিজবিলাক কেনেকৈ ধৰণে ছল্ভ কৰিব লাগিব, সেইটো ক্ষেত্ৰত মোৰ কিছু সমস্যাৰ সৃষ্টি হৈছিল। কিন্তু মই যেতিয়া পৰীক্ষাত লিখিছিলোঁ, খুব ধুনীয়াকৈ লিখিছিলোঁ। কি ধৰণে আমি লিখিব লাগিব সেই কথাখিনি আমি আলোচনা কৰিম। আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা খুব গুৰুত্বপূৰ্ণ আৰ্টিকল আছাম ট্ৰিবিউনত মই পঢ়িছিলোঁ, আৰু তাৰ পইণ্টছখিনি আপোনালোকক ইয়াত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াত আৰম্ভণিতে মই লিখিছোঁ, ইউ কেন এপ্লাই ইন দ্য টপিকছ ছাচ এজ জেণ্ডাৰ বাজেটিং, উইমেন এম্পাৱাৰমেণ্ট, এটচেট্ৰা। ইয়াত এটা এনচিয়েণ্ট শ্লোক আছে। এই সংস্কৃত শ্লোকটো মনত ৰাখি আমি ব্ৰেকেটৰ ভিতৰত থকা এই যিটো বাক্য, এই বাক্যটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে। হুৱেৰ উইমেন আৰ অনাৰ্ড, দেয়াৰ ডিভিনিটি ৰিচাইডছ। চ' উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত হওক বা উইমেন ৰিলেটেড যদি যিকোনো ধৰণৰ কুৱেশ্যন পাওঁ, তেন্তে আমি এই ধৰণৰ চেণ্টেন্স আমি ইউজ কৰিব পাৰোঁ। সংস্কৃত শ্লোকটো মনত ৰাখিব পাৰিলে আৰু বেছি ভাল হয়। বহুত টপিক পঢ়িব থাকে, গতিকে সংস্কৃত শ্লোকটো মনত ৰাখিব নোৱাৰিলেও কোনো কথা নাই, খালি ইংৰাজী চেণ্টেন্সটো মনত ৰাখিব পাৰোঁ আমি। নেক্সট, উইমেন চেণ্ট্ৰিক স্কিম কিছুমান আমি জনাটো খুবেই দৰকাৰ। আমাৰ 25 আৰু 26ৰ যি বাজেট, সেই বাজেটত আমি উইমেন চেণ্ট্ৰিক কিছুমান স্কিম দেখা পাওঁ, যাৰ কাৰণে আমি যি জেণ্ডাৰ বাজেটিঙৰ কনচেপ্ট, সেই কনচেপ্টটো ইয়াত এপ্লিকেবল হৈছে বুলি আমি ক'ব পাৰোঁ। বিশেষকৈ আমাৰ যি ইউনিয়ন বাজেট হয়, 2025-26ৰ যি ইউনিয়ন বাজেট, এইটো লাৰ্জেষ্ট জেণ্ডাৰ বাজেটিং বুলি কোৱা হৈছে। ইয়াত আমি প্ৰথম স্কিমটো হৈছে অৰুণোদয় স্কিম, ইন্ট্ৰডিউচ ইন 2020। অৰুণোদয় স্কিমৰ বিষয়ে জনাটো খুবেই দৰকাৰী হয়। আমি প্ৰিলিমিনাৰীৰ কাৰণেও পঢ়িছোঁ। গতিকে ইয়াত যিটো পইণ্ট আছে, ₹1250 ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, অৰ্থাৎ বেনিফিচিয়াৰীক ডাইৰেক্টলি পে' কৰা হয়, উইল ইনক্ৰিজ পাৰ্চেজিং পাৱাৰ। গতিকে অৰুণোদয় স্কিমটো উইমেন চেণ্ট্ৰিক এটা স্কিম বুলি কোৱা হয়। এতিয়া অৰুণোদয় 3.0 বেনিফিচিয়াৰীজ আপ টু 37 লাখ। চ' 37 লাখ বেনিফিচিয়াৰী ইয়াত এড কৰা হ'ব। গতিকে আমি এইটো পইণ্ট আমি লিখিব পাৰোঁ যে এতিয়া অৰুণোদয় 3.0ৰ যোগেদি
ওৰ যোগেদি আমি 37 লাখ বেনিফিচিয়াৰিজ ইয়াত এড কৰা হৈছে গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ হয় আমি যিকোনো ইকোনমিক টপিকৰ ওপৰতো যদি আমাৰ যিকোনো ধৰণৰ কোৱেশ্চন আহে তেতিয়া আমি এইটো লিখিব পাৰো ইয়াত নেক্সট জীৱন প্ৰেৰণা স্কিম খুব জৰুৰী হয় জীৱন প্ৰেৰণা স্কিম কি হয় এ ওয়ান টাইম গ্ৰান্ট অফ ₹25,000 টু ৰিচাৰ্চ স্কলাৰ্ছ ইৰেসপেক্টিভ অফ জেন্ডাৰ ষ্টাডিং ইন ষ্টেট এণ্ড চেন্ট্ৰেল ইউনিভাৰ্চিটিজ এনকাৰেজ গাৰ্লছ ষ্টুডেণ্ট টু পাৰ্চিউ হায়াৰ এডুকেশ্যন গতিকে এইটো ছোৱালীৰ এডুকেশ্যনৰ ক্ষেত্ৰত ই এটা সহায়ক এটা আঁচনি হয় গতিকে এইটোৰ বিষয়ে আমি জানিব লাগিব নেক্সট নিযুত মইনা স্কিম aims to provide financial assistance to 10 lakh girls students studying in government and government aided educational institute from higher secondary to PG level next rooted in patriarchy girls education in our society has always been seen as a liability গতিকে এই সেন্টেন্সটো মই এইটো লিখি ৰাখিছো এই কাৰণে যদি এনেকুৱা ধৰণৰ আমি কোৱেশ্চন থাকে উইমেন এম্পাৱাৰমেন্টৰ হওক বা চাইল্ড লেবাৰৰ ক্ষেত্ৰত হওক আমি বা চাইল্ড মেৰিয়েজৰ ক্ষেত্ৰত হওক তেতিয়া আমি এইটো বাক্য ইয়াত ব্যৱহাৰ কৰিব পাৰিম আমাৰ সোসাইটিৰ ম্যাক্সিমাম ক্ষেত্ৰত পেট্ৰিয়াৰ্কেল সোসাইটি হিচাপে দেখা যায় গতিকে পেট্ৰিয়াৰ্কেল সোসাইটিত ছোৱালীক পঢ়াব লগাটো এটা লায়াবিলিটি হিচাপে ধৰা হয় নেক্সট ইনসেন্টিভাইজিং গাৰ্লছ এডুকেশ্যন এতিয়া এই বস্তুটো ইয়াত এই কাৰণে মই ইয়াত দেখাইছো আমি যে ছোৱালীৰ এডুকেশ্যনটো যদি আমি গুৰুত্ব দিওঁ তাৰ কাৰণে আমাৰ কি কি হ'ব পাৰে এই বস্তুটো আমি জানিব লাগিব ইয়াত মই শৰ্টকে লিখিছো আপোনালোকে তাক ধুনীয়াকৈ লিখিব পাৰিব ছোৱালীৰ এডুকেশ্যনটো যদি ইনসেন্টিভাইজ কৰা যায় তেন্তে তেওঁলোক ফাইনান্সিয়ালি ইণ্ডিপেণ্ডেণ্ট হ'ব সেইটো সকলোৱে জানো ফাইনান্সিয়ালি ইণ্ডিপেণ্ডেণ্ট হোৱাৰ লগে লগে উইল কাউণ্টাৰ লাৰ্জ স্কেল কেছেছ অফ ডমেষ্টিক ভাইলেন্স আমি ছোৱালীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ডমেষ্টিক ভাইলেন্স কেছেছবিলাক দেখা পাওঁ হাজবেণ্ডে কৰা ভাইলেন্সেই হওক বা যিকোনো ধৰণৰ পেট্ৰিয়াৰ্কেল সোসাইটিত পোৱা যিখিনি ভাইলেন্স সেই ভাইলেন্সখিনিকো ই কাউণ্টাৰ কৰাৰ কাৰণে এটা ষ্টেপ হ'ব বুলি আমি ক'ব পাৰোঁ অৰ্থাৎ তেওঁলোকে ফাইনান্সিয়ালি যেতিয়া ইণ্ডিপেণ্ডেণ্ট হ'ব কাৰোবাৰ ওপৰত ডিপেণ্ডেবল নহ'ব তেন্তে তেওঁলোকে নিজৰ ডিচিশ্যন নিজেই ল'ব পাৰিব আৰু ই যিবিলাক ডমেষ্টিক ভাইলেন্সৰ কেছ সেইবিলাকো কিন্তু কমাই তোলাত সহায় কৰিব নেক্সট চাইল্ড মেৰিয়েজ উইল বি ৰিডিউচ চাইল্ড মেৰিয়েজৰ বিষয়ে আমি জনাটো খুবেই জৰুৰী হয় যিহেতু অসম চৰকাৰে চাইল্ড মেৰিয়েজৰ ওপৰত যথেষ্টখিনি ষ্টেপ লৈছে কিছুদিনৰ আগত আমি দেখা পাইছো যিসকল চাইল্ড মেৰিয়েজত ইনভলভ হৈ আছে তেওঁলোককো এৰেষ্ট কৰিছে গতিকে চাইল্ড মেৰিয়েজৰ ওপৰতো কিন্তু কুৱেশ্যন অহাৰ সম্ভাৱনা আছে গতিকে চাইল্ড মেৰিয়েজৰ কথা আহিলে সেইটো গাৰ্লছ এডুকেশ্যনৰ ওপৰতো জড়িত হৈ থাকে গতিকে সেই ধৰণে আমি ইটোৰ লগত সিটো ৰিলেট কৰিব পাৰিম নেক্সট চাইল্ড মেৰিয়েজ যেতিয়া ৰিডিউচ হ'ব উইল ব্ৰিং ডাউন মেটাৰ্নেল মৰ্টেলিটি ৰেটটো কম হ'ব মেটাৰ্নেল মৰ্টেলিটি ৰেট কি হয় আপোনালোকে কমেণ্টত জনাওক যিসকলে জানে আৰু যিসকলে নাজানে তেওঁলোকে গুগলত সাৰ্চ কৰি পেলাই এই বিষয়ে অধ্যয়ন কৰক খুব জৰুৰী হয় প্ৰিলিমিনাৰী কাৰণেও জৰুৰী হয় নেক্সট এই যিটো নিযুত মইনা আঁচনি কৈছে যে দিছ স্কিম এইমছ টু মেক দিছ এচেছিবল টু 4.3 লাখ গাৰ্লছ আৰ্লিয়াৰ 1.8 লাখ আছিল আগৰ বছৰত এতিয়া 4.3 লাখ গাৰ্লছক এটা ফাইনেন্সিয়েল এছিষ্টেন্স দিব গতিকে ই এটা খুব গুৰুত্বপূৰ্ণ হয় গতিকে জেন্ডাৰ বাজেটিঙৰ কথা যেতিয়া আহে আমি তাত উইমেন ৰিলেটেড আমি স্কিমবিলাক দেখাব লাগিব কাৰণ জেন্ডাৰ বাজেটিং কনচেপ্টটো হৈছে এটা এপ্ৰোচ হয় যিটো এপ্ৰোচৰ জৰিয়তে জেন্ডাৰ ইকুৱেলিটি আনাৰ কাৰণে চেষ্টা কৰা হয় কেৱল বয়জৰ ওপৰত থকা স্কিম হ'লেই নহ'ব আমি বা মেনৰ ওপৰত থকা স্কিম হ'লেই নহ'ব উইমেন ৰিলেটেড স্কিম আছে নাই ইকুৱেলিটি অনা হৈছে নাই এই ধৰণৰ কিছুমান কথা আমি আলোচনা কৰোঁ নেক্সট আহিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা খুব জৰুৰী এটা আঁচনি হয় আমি প্ৰিলিমছৰ কাৰণে প্ৰত্যেকটো স্কিমৰ ডিটেইলছত আমি পঢ়ো কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিল বা ইয়াত নডেল ইমপ্লিমেন্ট অথৰিটি কোন হয় এনে ধৰণে আমি প্ৰিলিমিনাৰী কাৰণে প্ৰিপাৰেচন কৰোঁ কিন্তু আমি মেইনছৰ ক্ষেত্ৰত আমি স্কিমবোৰ জনাটো খুবেই জৰুৰী আমি এগালমান স্কিম যদিও নাজানো প্ৰত্যেকটো টপিকৰ কাৰণে আমি স্কিম জনাটো খুবেই জৰুৰী যেনেকৈ হওক এতিয়া ইয়ং জেনেৰেশ্যনৰ কাৰণে কিবা স্কিম আছে নেকি বা ষ্টাৰ্টআপৰ কাৰণে কিবা স্কিম আছে নেকি চাহ জনজাতিৰ কাৰণে কিবা স্কিম আছে নেকি বা মহিলাসকলৰ কাৰণে কিবা স্কিম আছে নেকি প্ৰত্যেকটো স্কিম যদি আমি জানো দুই তিনিটা স্কিম জানো তেন্তে আমি যিকোনো ধৰণৰ কুৱেশ্যনত তাক এপ্লাই কৰিব পাৰিম এতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা কৈছে যে টু ক্ৰিয়েট ভায়াবল এমপ্লয়মেণ্ট অপৰচুনিটিজ ফৰ উইমেন থ্ৰু সেল্ফ হেল্প গ্ৰুপছ ইয়াত কিমান 3 লাখ ইন ৰুৰেল হয় আৰু 2 লাখ ইন আৰবান গতিকে এমপ্লয়মেণ্ট জেনেৰেট কৰিব বিচাৰিছে 3 লাখ গাঁৱলীয়া অঞ্চলত আৰু 2 লাখ আৰবানত আৰু ফাণ্ড অফ ₹10,000 এজ চিড কেপিটেল গতিকে স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্টৰ আণ্ডাৰত ইয়াক
10,000 কে কেপিটেল প্ৰভাইড কৰিব সিট কেপিটেল হিচাপে প্ৰত্যেকজনকে 3 লাখ ৰুৰেলত আৰু 2 লাখ আৰবানত এটো এটা খুব জৰুৰী হয় নেক্সট এটা ইয়াত ষ্টাৰ মাৰ্কস যিবিলাক পইণ্ট লিখো মই হে পইণ্টবোৰ খুব জৰুৰী হয় ইয়াত কেয়াৰ ইকনমিটিৰ বিষয়ে মই আপোনালোকক মেনশন কৰিব খুজিছো কেয়াৰ ইকনমি শব্দটো আপোনালোকে যদি নাজানে তেন্তে জনাটো খুবেই জৰুৰী হয় আমাৰ মহিলাসকলে পৰম্পৰাগতভাৱে ট্ৰেডিশনালি তেওঁলোকক কিছুমান কাম আমি দি দিয়াৰ নিচিনা হৈছে যে আমি ঘৰৰ কামবিলাক কৰিব বা ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰা হওক গতিকে এনেকুৱা ধৰণৰ কামবিলাকক আমি ভাগ বতৰা অটোমেটিক্যালি কৰাৰ নিচিনা এটা পৰম্পৰা আমাৰ চলি আহিছে যে মহিলাসকলে পাকঘৰৰ কাম কৰিব মহিলাসকলে ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত নাৰ্চাৰিং কৰাৰ ক্ষেত্ৰত তেওঁলোক জড়িত হৈ থাকিব গতিকে এই ধৰণৰ যিটো কাম এই কামৰ কোনো ইকনমিক আমি তেওঁলোকক ফাইনেন্সিয়েল আমি তেওঁলোকক একো নিদো যেনেকৈ আমি ধৰক এতিয়া কাম এটা কৰিলে স্যালাৰি পাওঁ কিন্তু তেওঁলোকে যি ধৰণৰ কষ্ট কৰি পেলাই ঘৰত জড়িত হৈ থাকে তাৰ কাৰণে কিন্তু তেওঁলোকক কোনো ধৰণৰ পইচা দিয়া নহয় কিন্তু ইয়াক আমি কেয়াৰ ইকনমি হিচাপে আমি এটা শব্দ ব্যৱহাৰ কৰিছো যাক আমি ইভেন জিডিপি ক্ষেত্ৰতো ব্যৱহাৰ নকৰো গতিকে এই কেয়াৰ ইকনমি শব্দটো এটোই হয় যে ফিমেলস হ্যাভ ট্ৰেডিশনালি বিন টাস্কড উইথ টেকিং কেয়াৰ অফ হাউসহোল্ড কোৰ্স নাৰ্চাৰিং देयर চিলড্ৰেন এণ্ড লুকিং আফটাৰ দা এল্ডাৰলি ইয়াক কেয়াৰ ইকনমি বুলি কোৱা হয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা যি অভিযান হয় এই অভিযানটো is a shift from traditional societal overlook jitu etia moi koa care economy jitu concept he concept tur pra aturi pele pithokke bhaba hoise a shift from traditional societal overlook empowering our women with skills je mohila hakolok skill provide kora hobo learning abilities telokor create kora hobo and to lead a dignified life away from society's general notion samajot choli thoka jitu sadharon dharana he dharanar pura aturi pelai মানে হে বক্সটোৰ পৰা আতৰি পেলাই আমি এটা নতুন চিন্তাধাৰে আগবঢ়া এটা স্কিম হল হে স্কিমটো হৈছে মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান the creation of sufficient employment opportunities in rural areas driven by conducive entrepreneurial ecosystem will reduce migration of women from rural to urban areas এতিয়া এই কথাটো খুব জৰুৰী আমি ভালদৰে যদি ইয়াক বুজো তেন্তে আমি যিকোনো ধৰণৰ এনসাৰ লিখিব পাৰিম গাৰ্লছ এডুকেশ্যনৰ ওপৰত আমি গুৰুত্ব দিলো গাৰ্লছ এডুকেশ্যন যেতিয়া আমি গুৰুত্ব দিম তেওঁলোকে ফাইনান্সিয়ালি ইন্ডিপেন্ডেন্ট হ'ব ফাইনান্সিয়ালি ইন্ডিপেন্ডেন্ট হোৱাৰ লগে লগে আমি অলৰেডি কৈছো যে যিবিলাক ডমেষ্টিক ভাইলেন্স হ'ব সেই ভাইলেন্সবোৰ কমিব চাইল্ড মেৰিয়েজ কমিব মৰ্টেলিটি ৰেটটো কমিব এনেকুৱা ধৰণৰ কথাখিনিৰ লগতে আৰু এটা আমি বস্তু চাম যদি এগৰাকী মহিলা নিজৰ অঞ্চলতে অৰ্থাৎ আৰবান বা চহৰ অঞ্চললৈ নগৈ যদি তেওঁলোকে ৰুৰেল নিজৰ জেগাতে নিজৰ ঘৰৰ জেগাতে যদি এস্টাবলিশ হয় তেন্তে তাতে এটা যি এন্টাৰপ্ৰেনিউৰিয়েল যি ইকোসিস্টেম গঢ়ি উঠিব তাৰ জৰিয়তে মহিলাসকলে চহৰলৈ যোৱাৰ যিটো ধাউতি বা চহৰলৈ যোৱাৰ যিটো প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাটো কমি যাব আৰু কমাৰ লগে লগে কিছুমান আমি ইফেক্ট দেখা পাম কিছুমান আমাৰ তাৰ কাৰণে কিছুমান ৰিজাল্ট আহিব ৰিজাল্ট হিচাপে আমি প্ৰথম ক'ব পাৰো এটা সেফ ওয়ার্কিং এনভায়রনমেন্ট পাবো ফ্যামিলিৰ লগতে থাকি পেলাই এটা কাম কৰাৰ যি সুযোগ পাবো হি এটা আন ক্ষেত্ৰতকৈ সেফ হ'ব অৰ্থাৎ চহৰ অঞ্চলত এগৰাকী মহিলাই যেতিয়া অকলহৰে গৈ পেলাই বিভিন্ন ধৰণৰ কামত নিয়োজিত হ'ব লগা হয় তাত কিছুমান প্ৰবলেমো থাকে আনসেফ কথা কিছুমানো থাকে কিন্তু যেতিয়া গাঁৱতে এটা ইকোসিস্টেম গঢ়ি উঠিব তেন্তে তাত সেফনেছটো থাকিব নেক্সট আৰবান ডিকনজেশন দেখা যাব অৰ্থাৎ আৰবান এৰিয়াত এতিয়া যি কনজেশন দেখা যায় সেই কনজেশনটো কমি যাব এক্সপ্লয়টেশনটো ৰিডিউস হ'ব উইমেন ট্ৰেফিকিং যিবিলাক কেছ আছে সেই কেছবিলাক ৰিডিউস হ'ব আৰু এটা ইগালিটেৰিয়ান সোসাইটি ডেভেলপ হ'ব হেতু এটা খুবেই জৰুৰী হয় ইগালিটেৰিয়ান সোসাইটি কি হয় আপোনালোকে কমেন্ট কৰক আপোনালোকে ইয়াৰ বিষয়ে যদি নাজানে আপোনালোকে সাৰ্চ কৰক ইগালিটেৰিয়ান সোসাইটি শব্দবোৰ খুব জৰুৰী হয় আমি যেতিয়া এনসাৰ এটা লিখো তাত শব্দবোৰ কিন্তু খুব গুৰুত্বপূৰ্ণ আপুনি কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে এই শব্দবোৰৰ ওপৰতো খুব মন দিব লগা হয় নেক্সট এতিয়া আহিল জেন্ডাৰ বাজেট ষ্টেটমেন্ট 2025-26 ইয়াৰ এটা ডাটা মই প্ৰভাইড কৰিছো আমাৰ ইউনিয়ন বাজেটৰ হয় যদি এই ডাটাটো আপোনালোকে যিকোনো এনসাৰ ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াত এটা গ্ৰাফ আছে এই গ্ৰাফটো আপোনালোকে ইয়াত আঁকিব পাৰিলে খুব ভাল আঁকিব পাৰিলে ভাল মানে আঁকিবই লাগে খুব জৰুৰী হয় জেন্ডাৰ বাজেটিংৰ ওপৰত যদি আহে বা উইমেন এম্পাৱাৰমেন্টৰ ওপৰত যদি যিকোনো এছে আহে বা যিকোনো কোৱেশ্চন আহে তাত আপোনালোকে এটো আঁকিবলৈ চেষ্টা কৰিব 4.4 লাখ কৰোৰ বেছ কৰা হ'ব
অৰ্থাৎ 8.8% অফ টোটেল ইউনিয়ন বাজেট আমাৰ ইউনিয়ন বাজেটৰ যিমানখিনি মানে খৰচ কৰা হ'ব তাৰে 8.86% হৈছে জেণ্ডাৰ বাজেটৰ ওপৰত অৰ্থাৎ 4.49 লাখ কৰোৰ আৰু ইয়াক কৈছে যে এইটো কিমান ইনক্ৰিজ হৈছে ফাইনেন্সিয়েল ইয়াৰ 2024-25 তুলনাত 37.5% ইনক্ৰিজ হৈছে এইটো এটা খুব ভাল কথা আৰু এইটো কথা কোৱা হৈছে যে ইণ্ডিয়াছ লাৰ্জেষ্ট এভাৰ জেণ্ডাৰ বাজেট এইটো মই অলৰেডি কৈ আহিছোঁ যে এইবাৰ যিটো বাজেট হয় সেই বাজেটটো লাৰ্জেষ্ট এভাৰ জেণ্ডাৰ বাজেট হয় গতিকে আমি এই গ্ৰাফটো চাম ইয়াত কৈছে যে পাৰ্ট এ পাৰ্ট বি আৰু পাৰ্ট চি ওপৰত স্কিম আছে পাৰ্ট এ 100% উইমেন স্পেচিফিক স্কিম হয় পাৰ্ট বি 72.75% হৈছে 30 to 99% এলোকেশ্যন ফৰ উইমেন আৰু 3.7% হৈছে বিলো 30% এলোকেশ্যন ফৰ উইমেন এইটো খুব জৰুৰী আপোনালোকে মই ভিডিঅ'টো শেষৰ ফালে এই পেজ কিটা প্ৰভাইড কৰি আপোনালোকে লিখি ৰাখিব পাৰিব বা স্ক্ৰীনশ্বট ল'ব পাৰিব ইট ইজ নট জাষ্ট এ ফিস্কেল টুল এতিয়া জেণ্ডাৰ বাজেটটোৰ কথা যদি আমি কওঁ ই এটা কেৱল মাত্ৰ ফিস্কেল টুল নহয় বাট এ মৰেল নেচেচিটি টু ব্ৰেক দ্য চাইকেল অফ জেণ্ডাৰ ইনইকুৱেলিটি জেণ্ডাৰ ইনইকুৱেলিটি যিটো দেখা যায় তাৰ চাইকেলটো ব্ৰেক কৰাৰ কাৰণে এটা ষ্টেপ হয় এইটো গতিকে এইটো এটা কেৱল ফিস্কেল টুল নহয় এইটো এটা মৰেল নেচেচিটি বুলি কৈছে খুব জৰুৰী এটা বাক্য এতিয়া লাষ্টলি আমি এইটো চাম যে নিড ফৰ জেণ্ডাৰ বাজেটিঙৰ কি কাৰণে প্ৰয়োজনীয়তা আছে বাকি আমি যেটো 2016 যেটো ইউপিএসসি মেইনছৰ কোৱেশ্চন হয় তাত এটো বস্তু উদা হৈছিল যে ৰিকুৱাৰমেন্টছ এণ্ড ষ্টেটাস অফ জেণ্ডাৰ বাজেটিং ইন ইণ্ডিয়ান কনটেক্সট ডাইৰেক্টলি সেই কোৱেশ্চনটো মই এনসাৰ হিচাপে আপোনালোকক প্ৰভাইড কৰিম আহিব লগা ভিডিঅ'ত কিন্তু আপোনালোকে এই যিখিনি ডাটা পালে বা আৰু কিছু আপোনালোকৰ নিজৰ পৰা আপোনালোকে অধ্যয়ন কৰি পেলাই আপোনালোকে সেই এনসাৰটো দিবলৈ চেষ্টা কৰক এই এনসাৰটো কি ধৰণৰ হ'ব সেই কোৱেশ্চনটো আপোনালোকে মোৰ পোষ্টত দিয়া আছে চেনেলৰ আপোনালোকে চাওক আৰু এনসাৰ দিয়াৰ কাৰণে চেষ্টা কৰক 15 মাৰ্কছৰ কাৰণে এতিয়া নিড ফৰ জেণ্ডাৰ বাজেটিং প্ৰথম হ'ল জেণ্ডাৰ সেনজিটিভ পলিচিজ বিলাক প্ৰয়োজন হয় কি কাৰণে নেশ্যনেল বাজেটছ ইম্পেক্ট উইমেন এণ্ড মেন ডিফাৰেণ্টলি থ্ৰু দা পেটাৰ্নছ অফ ৰিসোৰ্স এলোকেশ্যন অৰ্থাৎ কি ধৰণৰ ৰিসোৰ্স এলোকেশ্যন হ'ব হেতু খুব জৰুৰী হয় নেশ্যনেল বাজেটে খুব ইম্পেক্ট এটা আনে women and men differently through the patterns of resource allocation. It is a continuous process of integrating a gender perspective into policy formulation, implementation and review. গতিকে জেণ্ডাৰ ইকুৱেলিটি যদি আমি আনিব লাগে তেন্তে আমি বাজেটৰ থ্ৰুৱেদি আমি তাক পলিচিত ইমপ্লিমেণ্ট কৰিব লাগিব পলিচি ফৰ্মুলেশ্যন কৰোঁতে আমি এনেকুৱা ধৰণৰ পলিচি ল'ব লাগিব স্কিম ল'ব লাগিব য'ত আমি জেণ্ডাৰ ইকুৱেলিটি কনসেপ্টটো আমি যাতে অন্তৰ্ভুক্ত কৰিব পাৰো সেই বিষয়ে আমি চাব লাগিব সেকেন্ড আছে ৰেসপন্সিভ গভৰ্নেন্স এণ্ড পাৰ্টিসিপেটৰী বাজেটিং encourages greater participation of women in decision making at all levels গতিকে জেণ্ডাৰ বাজেটিংটো এই কাৰণে জৰুৰী হয় যদি আমি জেণ্ডাৰ ৰিলেটেড আমি যদি বাজেট আনো জেণ্ডাৰ ইকুৱেলিটি যদি আমি আনিব খুজো তেন্তে ই আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় ওমেন পাৰ্টিসিপেশনটো ইনক্ৰিজ হ'ব আৰু ওমেন পাৰ্টিসিপেশন ইনক্ৰিজ হোৱা মানে তেওঁলোকে যিকোনো ধৰণৰ ডিসিশন লোৱাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ ল'ব পাৰিব থাৰ্ডলি কৈছে লিগেল ফ্ৰেমৱৰ্ক ষ্ট্ৰেংথেনিং আৰু যেটো লিগেল ফ্ৰেমৱৰ্ক অৰ্থাৎ ল যিখিনি আছে লখিনি ভালদৰে ফুলফিল হৈছে নাই বা যিকোনো ধৰণৰ আইন যদি আছে আইনখিনি ভালদৰে ফুলফিল হৈছে নাই সেই ক্ষেত্ৰত আমি যদি উইমেন পাৰ্টিসিপেশনটো ইনক্ৰিজ কৰো তেন্তে তেনেকুৱা ধৰণৰ লিগেল ফ্ৰেমৱৰ্কৰ ক্ষেত্ৰতো উইমেনে পাৰ্টিসিপেট কৰিব পাৰিব যি ধৰণে হওক কিছুমান ল আছে যে strengthen women specific laws like criminal law amendment act 2013 and sexual harassment at workplace act 2013 এতিয়া sexual harassmentৰ ওপৰত workplaceত কেনেকুৱা ধৰণৰ ল এপ্লিকেবল হয় সেই বিষয়ে এই আইনখনে কৈছে গতিকে সেই আইনখন কিমান কামত আহিছে বা ঠিকমতে ইমপ্লিমেন্ট হৈছে নাই সেই ক্ষেত্ৰতো উইমেনে পাৰ্টিসিপেট কৰিব পাৰিব যদিহে আমি তেওঁলোকক বাজেটৰ থ্ৰুৱেদি তেওঁলোকক আমি এটা সুযোগ দিও অৰ্থাৎ আমি জেণ্ডাৰ বাজেটিং কনসেপ্টটো যদি আমি বাজেটত ৰাখো তেন্তে উইমেন পাৰ্টিসিপেশনটো সকলো ক্ষেত্ৰতে বাঢ়িব লিগেল ফ্ৰেমৱৰ্কৰ ক্ষেত্ৰত বাঢ়িব তেওঁলোকে বিভিন্ন ধৰণৰ ডিসিশন মেকিংত তেওঁলোকে আগভাগ ল'ব পাৰিব গতিকে এই সকলোবোৰ কাৰণে জেণ্ডাৰ বাজেটিংটো খুব জৰুৰী হয় আৰু একদম বেসিক্যালি যদি ক'ব যাও নেশ্যনেল বাজেটে ইম্পেক্ট আনে কাৰণ নেশ্যনেল বাজেটে হওক বা ষ্টেট বাজেট তাত যদি জেণ্ডাৰ বাজেটিং কনসেপ্টটো থাকে তেন্তে জেণ্ডাৰ ইকুৱেলিটি বস্তুটো আহিব আৰু আমি তাক কি ধৰণে আমি চেঞ্জেছ আনিব পাৰিম আমি
মেন আৰু উইমেন ৰিলেটেড আমি ডিফাৰেণ্ট পলিচি জানিব লাগিব সেই পলিচিবিলাকৰ জৰিয়তে আমি যিটো জেণ্ডাৰ ইকুৱেলিটি সেই বস্তুটো আমি আনিব পাৰিম আৰু তেতিয়া আমাৰ এটা ইগালিটেৰিয়ান ছ'চাইটি আমি ক্ৰিয়েট কৰিব পাৰিম য'ত কোনো ধৰণৰ বৈষম্যতা নাথাকিব গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ টপিক আজি আলোচনা কৰিলোঁ আপোনালোকে নিশ্চয় মই কোৱা কথাখিনি বুজি পাইছে আৰু ইয়াত যথেষ্টখিনি পইণ্ট আছে মই আপোনালোকক কৈছোঁ যে উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে যিখিনি স্কিম আমি বৰ্তমান সময়ত প্ৰচলিত হৈ আছে সেই চলি থকা স্কিমখিনি আমি জনাটো খুবেই দৰকাৰী হয় আৰু এনেকুৱা বহু ধৰণৰ স্কিম আছে আঁচনিবিলাক আপোনালোকে জানিব লাগিব মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই প্ৰত্যেকটো স্কিমৰ বা যিকোনো ধৰণৰ এনচাৰ লিখিব লগা পইণ্টছখিনি আপোনালোকক প্ৰভাইড কৰি যাম আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আপোনালোকে পঢ়ি থাকক সময় অপচয় নকৰি